Hello guys, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আকৌ এটা নতুন ৰেচিপিৰ সৈতে মই আছো আপোনালোকৰ ওচৰত হাজিৰ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো ইয়াখনি পোলাও ৰেচিপিটো। আহকচোন চাও কেনেকেনো মই বনাও এই ইয়াখনি পোলাওটো। গোটা মছলা লৈ লৈছো। ইয়াত আছে লং, ইলাচি, দালচেনি, ধনিয়া আৰু লগতে আছে এটা ডাঙৰ ইলাচি। ইয়াত আছে নহৰু থেতেলিয়াই দিছো আৰু ইয়া আদাও এনেদৰে থেতেলিয়াই দিছো আৰু লগতে দিম পিঁয়াজ, যাতে যেতিয়া আমি মাংসটো সিজাম সেই মাংসটো ধুনীয়া এটা ফ্লেভাৰ সোমাই যায়। পিঁয়াজখিনি এনেকৈ দিলোঁ, লগতে দিম তেজপাত আৰু এতিয়া মই এইখিনিত পানী ঢালি দিম। পানীখিনি দিয়াৰ পাছত গেছটো জ্বলাই এইখিনি উতলিবলৈ দিম ধুনীয়াকৈ। এতিয়া পানীখিনি মই 5 মিনিটৰ কাৰণে উতলিবলৈ দিম। লগতে মই কিন্তু জালুকো দিছোঁ কেইটামান। চিকেনখিনি দি এইখিনি ভালদৰে চিকেনটো সিজিবলৈ দিম। চাওক চিকেনটো লাহেকৈ সিজি আহিছে আৰু পানীখিনি কালাৰো চেঞ্জ হৈ গৈছে। চিকেনটো আমি 80% যেতিয়া সিজিব তেতিয়া আমি নমাই দিম। এতিয়া মই এপিচ এপিচকৈ ইয়াৰ পৰা মাংসটো উঠাই ল'ম। মাংসটো উঠাই এই পানীখিনি কিন্তু মই পেলাই নিদিওঁ। এই পানীখিনি চাকি পেলাই ব্যৱহাৰ কৰিম। কিন্তু কিহত ব্যৱহাৰ কৰোঁ আগলৈ মোৰ ভিডিঅ'টো চাই থাকক, গম পাব। সম্পূৰ্ণ ঘি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যোনটো ভাল পায় তেনেধৰণে ঘি ব্যৱহাৰ কৰিব। ঘি দিলোঁ আৰু লগতে দিম অকণমান ৰিফাইন তেল। এতিয়া এইখিনিতে মই যিখিনি বইল কৰা মাংস আমি কৰি লৈছিলোঁ সেইখিনি দি দিম। এতিয়া লৰাই ইয়াতে মই এড কৰিম গোটা জিৰা, জালুক, এটা ডাঙৰ ইলাচি আৰু এটা ষ্টাৰ মছলা, লগতে দিম তেজপাত। এইখিনি দি অলপ মাংসটো গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। এয়া দেখিছে মাংসখিনি অকণমান হৈ আহিছে। এইখিনি সময়তে মই নহৰু আদাৰ পেষ্ট এড কৰিম। ইয়াত মই নহৰু আদাৰ পেষ্ট দি দিম। এতিয়া মই যেতিয়ালৈকে নহৰু আদাৰ কেঁচা গোন্ধটো নাযায় তেতিয়ালৈকে এইখিনি ভাজি ল'ম। নহৰু আদাৰ কেঁচা গোন্ধটো গৈছে আৰু মাংসটো গোল্ডেন ব্ৰাউন হৈ আহিছে। এইখিনি সময়তে টেঙা দিম। দৈখিনি দি 2 মিনিট সময় অলপমান লৰাই এতিয়া মই ইয়াত এড কৰিম পানী, যিখিনি আমি চিকেনখিনি সিজাই থৈছিলোঁ পানীটো আপোনালোকে চাউলৰ হিচাপত এড কৰিব, যিমানটো চাউল দিয়ে। পানীখিনি উতল আহিলে আমি ইয়াত এড কৰিম চাউল। এনেদৰে চাউলটো মই ভালদৰে ধুই 10 মিনিটৰ কাৰণে তিয়াই থৈ দিম। তাৰ পাছত পানীখিনি টুকি আমি ইয়াত ব্যৱহাৰ কৰিম। এতিয়া মই যিখিনি চাউল তিয়াই থৈছিলোঁ সেই চাউলখিনি ইয়াতে দি দিম। মই 2 কাপ চাউল বাসমতি চাউল লৈছিলোঁ, ইণ্ডিয়া গেট বাসমতি চাউল। চাউলখিনি মই ইয়াতে দি দিলোঁ। আপোনালোকে পানীটো জোখত দিব যাতে চাউলটো ধুনীয়াকৈ সিজি উঠে। চাউলখিনি দিয়াৰ পাছত ইয়াত মই এতিয়া এড কৰিম ফ্ৰাইড অনিয়ন। এইখিনি মই ঘৰতে ধুনীয়াকৈ ফ্ৰাই কৰি লৈছিলোঁ। পিঁয়াজখিনি মিহি মিহিকৈ কাটি এটা কেৰাহীত তেল সৰহকৈ দি তাতে ধুনীয়াকৈ ফ্ৰাই কৰি লৈছিলোঁ। আপোনালোকে যদি বিচাৰে ঘৰতে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব পাৰে, নহ'লে এইটো বজাৰতো কিনিব পাৰে পেকেট হিচাপত। এতিয়া আমি এইখিনি হাই ফ্লেমত হ'বলৈ। এতিয়া আমি ইয়াতে এড কৰিম নিমখ। নিমখটো জোখ অনুসাৰে দিব। মই অথনি মাংসখিনি সিজোৱা সময়তো অলপ নিমখ দিছিলোঁ। সেইটো মই বাৰু কেমেৰাটো অফ হৈ গ'ল কাৰণে মই ফুটেজটো ৰাখিব নোৱাৰিলোঁ। আৰু দিছোঁ কেইটামান কেঁচা জলকীয়া। এতিয়া মই এইখিনি ল' ফ্লেমত 5 পৰা 10 মিনিট সময় হ'বলৈ দিম। ফাৰাহ খানৰ এটা ফেমাছ ডিছ ইয়াখনি পোলাও। চাওক কি ধুনীয়াকৈ হৈ উঠিছে হয়নে? এতিয়া মই ইয়াতে গাৰ্নিচিঙৰ কাৰণে দিম ধনিয়া পাত আৰু অলপমান দিম ফ্ৰাইড অনিয়ন। হৈ চাওক আমাৰ চিকেন ইয়াখনি পোলাও ৰেডি। কি ধুনীয়া কালাৰ আহিছে হয়নে? লগতে চাউলটো ইমান ধুনীয়াকৈ এটা এটাকৈ খিলি আহিছে। এনেদৰে এবাৰ বনাই খাই চাবচোন, খুব সোৱাদৰ হয়, ভাল লাগে খাবলৈ। আপোনাৰ লগতে আপোনাৰ পৰিয়ালকো এনেধৰণে বনাই খুৱাবলৈ নাপাহৰিব, কিন্তু এবাৰ ট্ৰাই কৰিব। আজি যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক
কমেণ্ট আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰিব নাপাহৰিব কিন্তু আজিলৈ আহোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই চুম বাই বাই থেংক ইউ